নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত খুকাবহ খবৰ অসমৰ এগৰাকী বীৰ জোৱান যিগৰাকী বীৰ জোৱানৰ নাম হৈছে প্ৰাণেশ্বৰ কোচ আৰু প্ৰাণেশ্বৰ কোচ CRPFত কৰ্মৰত হৈ আছিল এগৰাকী জোৱান হিচাপে আৰু এইগৰাকী প্ৰাণেশ্বৰ কোচে নক্সালবাদীৰ বিৰুদ্ধে দেশৰ হকে যুঁজি এতিয়া প্ৰাণ আহুতি দিয়াৰ খবৰ আহি পৰিছে আৰু প্ৰাণেশ্বৰ কোচক ইতিমধ্যে শহীদ ঘোষণা কৰা হৈছে এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অসমৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচক সেলুট CRPFৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচে নক্সালবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল আৰু দেশৰ বাবে অসম সন্তানে সৰ্বোচ্চ ত্যাগ কৰাৰ বাতৰি আহি পৰিছে নক্সালবাদীৰ বিৰুদ্ধে চলা অভিযানত শহীদ হ'ল বীৰ জোৱান প্ৰাণেশ্বৰ কোচ প্ৰাণেশ্বৰ কোচৰ ঘৰ কোকৰাঝাৰৰ মাগুৰমাৰী গাঁৱত বুলি জানিব পৰা গৈছে আৰু এই খবৰ লাভ কৰাৰ পাছতেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া শোকৰ ছাঁ CRPFৰ 209 কোব্ৰা বাহিনীত আছিল অসমৰ সুযোগ্য সন্তান প্ৰাণেশ্বৰ কোচৰ আত্মবলিদান দেশবাসীয়ে সদায় মনত ৰাখিব বুলি এতিয়া CRPFৰ তৰফৰ পৰা জনোৱা হৈছে আৰু CRPF আৰু নক্সালবাদীৰ সৈতে হোৱা এই সংঘৰ্ষত দুটাকৈ নক্সালবাদী নিহত হৈছে আৰু CRPFৰ সঞ্চালক প্ৰধান GP সিঙে টুইট যোগে খুব প্ৰকাশ কৰি এই কথা অৱগত কৰিছে এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো টাইম এইটৰ সোঁফালৰ স্ক্ৰীনত এই মুহূৰ্তত আমি কেইখনমান স্থিৰ চিত্ৰ দেখুৱাইছো এই স্থিৰ চিত্ৰকেইখনত থকা বীৰ জোৱানগৰাকীৰ নাম হৈছে প্ৰাণেশ্বৰ কোচ কোকৰাঝাৰৰ মাগুৰমাৰী গাঁৱত ঘৰ প্ৰাণেশ্বৰ কোচৰ আৰু এইগৰাকী প্ৰাণেশ্বৰ কোচে অসম ভূমিৰ পৰা গৈ ভাৰত মাতৃৰ সেৱাৰ বাবে CRPFত যোগদান কৰিছিল টাইম এইটৰ সোঁফালৰ স্ক্ৰীনত কোকৰাঝাৰৰ মাগুৰমাৰীৰ প্ৰাণেশ্বৰ কোচৰ বাসগৃহৰ দৃশ্যাংশটো দেখুৱাইছো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে প্ৰাণেশ্বৰৰ আত্মীয় কুটুম্ব এতিয়া কান্দোনত ভাগি পৰিছে আৰু সমান্তৰালকৈ দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া এইগৰাকী প্ৰাণেশ্বৰ কোচৰ আত্মবলিদান ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব ইতিমধ্যে CRPFৰ সঞ্চালক প্ৰধান GP সিঙে এই ক্ষেত্ৰত টুইট যোগে জনাইছে আৰু 209 কোব্ৰা বাহিনীত CRPFৰ কোব্ৰা বাহিনীত কৰ্মৰত হৈ আছিল এইগৰাকী অসম মাতৃৰ বীৰ সেনানী ভাৰত মাতৃৰ বীৰ সেনানী আৰু ভাৰতৰ বীৰ জোৱান এইগৰাকী প্ৰাণেশ্বৰ কোচে শেষ মুহূৰ্ত পৰ্যন্ত নক্সালবাদীৰ বিৰুদ্ধে যুঁজ দিছিল আৰু দুটাকৈ নক্সালবাদীক ধৰাশায়ী কৰাৰ পাছতহে বুকুত উষ্ণ বুলেটৰ চুম্বন সহ্য কৰিবলগীয়া হ'ল এইগৰাকী প্ৰাণেশ্বৰ কোচে এইগৰাকী প্ৰাণেশ্বৰ কোচৰ সৰ্বোচ্চ বলিদান দেশৰ বাবে ইতিহাস হৈ ৰ'ব আৰু এইগৰাকী প্ৰাণেশ্বৰ কোচক দেশবাসীয়ে সদায় গৌৰৱেৰে মনত পেলাব বুলি ইতিমধ্যে উল্লেখ কৰিছে CRPFৰ সঞ্চালক প্ৰধান GP সিঙে টাইম এইটৰ বাওঁফালৰ স্ক্ৰীনত এই মুহূৰ্তত দেশৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচৰ স্থিৰ চিত্ৰ কেইখনমান দেখুৱাইছো আৰু সোঁফালৰ স্ক্ৰীনত প্ৰাণেশ্বৰ কোচৰ কোকৰাঝাৰৰ মাগুৰমাৰী গাঁৱৰ ঘৰখনৰ পৰিৱেশ দেখুৱাইছো দেশ মাতৃৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰা আত্মবলিদান দিয়া এইগৰাকী প্ৰাণেশ্বৰ কোচৰ আত্মীয় কুটুম্ব এতিয়া ভাগি পৰিছে কান্দোনত দৃশ্যাংশই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছো অত্যন্ত শোকাহত হৈ এই বাতৰি আমি টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিবলগীয়া হৈছে কিয়নো ভাৰত মাতৃৰ এগৰাকী সুযোগ্য সেনানী ভাৰত মাতৃৰ সুৰক্ষাৰ দায়িত্বত থকা CRPFৰ 209 কোব্ৰা বাহিনীত কৰ্মৰত এইগৰাকী অসম মাতৃৰ সন্তান এইগৰাকী কোকৰাঝাৰৰ সন্তান প্ৰাণেশ্বৰ কোচে নক্সালবাদীৰ বিৰুদ্ধে যুঁজ দি উষ্ণ বুলেটৰ চুম্বন বুকুত সহ্য কৰিবলগীয়া হ'ল আৰু দেশৰ বাবে শ্বহীদ হ'ল প্ৰাণেশ্বৰ কোচ দেশৰ বাবে শ্বহীদ হোৱা প্ৰাণেশ্বৰ কোচক এতিয়া ভাৰতবাসীয়ে গৌৰৱেৰে মনত পেলাব এই কথা ইতিমধ্যে সুস্পষ্টকৈ CRPFৰ সঞ্চালক প্ৰধান GP সিঙে উল্লেখ কৰিছে আৰু সমান্তৰালকৈ প্ৰাণেশ্বৰ কোচৰ ঘৰখনৰ সেই অভাৱনীয় দৃশ্যটো দেখুৱাই আছোঁ এক প্ৰকাৰ সজ্জাতীত এক খবৰ কিয়নো এগৰাকী তেজাল সেনা জোৱান যিগৰাকী সেনা জোৱানৰ কান্ধত আছিল ভাৰত মাতৃৰ দায়িত্ব অসম ভূমিৰ পৰা যোৱা অসমৰ মাটিৰ পৰশেৰে উজ্জীৱিত এইগৰাকী ভাৰত মাতৃৰ সুসন্তান প্ৰাণেশ্বৰ কোচে নক্সালবাদীৰ বিৰুদ্ধে সগৌৰৱেৰে যুঁজ দিছিল সাহসেৰে যুঁজিছিল
আৰু দুটাকৈ নক্সালবাদীক উষ্ণ বুলেটৰ চুম্বনেৰে ধৰাশায়ী কৰাৰ পাছত অৱশেষত নক্সালবাদীৰ গুলীবুকু পাতি ল'বলগীয়া হ'ল এইগৰাকী অসম সন্তান ভাৰতৰ বীৰ সেনানী প্ৰাণেশ্বৰ কোঁচে। এইগৰাকী প্ৰাণেশ্বৰ কোঁচৰ মহাপ্ৰয়াণৰ খবৰে শোকাহত কৰিছে ভাৰতবাসীক, শোকাহত কৰিছে অসমবাসীক। টাইমেটৰ তৰফৰ পৰাও প্ৰাণেশ্বৰ কোঁচলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শ্বহীদ প্ৰাণেশ্বৰ কোঁচলৈ টাইমেটৰ বিগ চেলিউট।